কালৰ কাল বিপৰীত কাল বোলে হৰিণাই চেলেকে বাঘৰ গাল। হৰিণাই বাঘৰ গাল চেলেকিবলৈ অহা মই দেখা নাই, কিন্তু কলি কালত শাহুৱে জোঁৱাইৰ গাল চেলেকি কৰিলং পলাল। আৰু কি হ'ব, কলিকাল নহয় জানো? কলিকালত সকলোৱে সম্ভৱ। এই কলিকালতেই মাকে নিজ কন্যাক প্লেন কৰি মৰাৰ কাহিনীও আমি শুনিলোঁ এইখন অসমতে। ইন্দ্ৰাণী বৰা, আকৌ সনম ৰঘুবংশীয়ে ৰাজা ৰঘুবংশীক আনি মেঘালয় শ্বিলঙত হত্যা কৰাটো আমি দেখিলোঁ। আৰু ক'বলৈ বেয়া লাগে, কি যে সম্পৰ্ক হ'ব। আচ্ছা, মানুহৰ সম্পৰ্কবিলাকৰ কথা আপুনি কিমান ক'ব? সম্পৰ্ক যিফালে বৈ যায় সেইফালে ঢাল খায়, হয়নে? কিন্তু 23 বছৰীয়া যুৱকে 68 বছৰীয়া বেংকৰ অৱসৰপ্ৰাপ্ত মেনেজাৰ বৃদ্ধা এগৰাকীক ভাল পাই বিয়া কৰাটো আপুনি কোনটো দৃষ্টিকোণেৰে ল'ব? মই হত্যা প্ৰতাৰণা সেইবিলাকক সম্পৰ্ক বুলি ক'ব বিচৰা নাই, কিন্তু যেতিয়া যোগাত্মক দিশত ভাল পোৱা, ভাল পাই আৱেগেৰে সাৱটি লৈছে, তাত বয়সৰ ব্যৱধান কি হিমালয়তকৈ ওখ নেকি? সমাজ, ব্যক্তিৰ সমষ্টিয়ে সমাজ। সমাজে নিৰ্ণয় দিয়া সকলো কথাই সকলো সময়তে শুদ্ধনে? সকলো সময়তে সমাজ গাৰ্জিয়ান হ'বলৈ ওলায় লেটু সেটু দুৰ্বল এচাম মানুহৰ কাৰণে। যিবিলাক মানুহ ষ্ট্ৰং, দুৰ্দান্ত, শক্তিশালী, সেই মানুহৰ পৰা সমাজে সদায় নিৰাপদ দূৰত্বত অৱস্থান কৰে। আপুনি মন কৰিবচোন বন্ধু, তেনেকুৱা দুৰ্দান্ত শক্তিশালী মানুহ আমাৰ মাজত আছিলে। ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি মামণি ৰয়ছম গোস্বামী, আব্দুল কালাম, মানে এনেকুৱা বহুত মহামনীষা শক্তিশালী পুৰুষ, শক্তিশালী ব্যক্তি সমাজত দপদপাই পাৰ হৈ গ'ল, কিন্তু সমাজে আঙুলি টোঁৱাব নোৱাৰিলে। আৰু ছ'চিয়েল মিডিয়া চাওকচোন, ছ'চিয়েল মিডিয়া আজিকালি হলা গছত বাগি কুঠাৰ মৰাৰ দৰে। কি যে কমেণ্ট দিছে। কিছুমানে কৈছে এই বুঢ়ীৰ বেংকৰ মেনেজাৰ টকা সৰকাবৰ কাৰণে সি ওচৰ চাপিছে, বুঢ়ী আৰু কেইদিন জীয়াই থাকিব। মানে ক'বলৈ বাকী নাই, এনেকুৱা কিছুমান ফাল্টু কথাৰে সমালোচনাৰে ভৰাই পেলাইছে। আৰে ভাই, দুটা মানুহ লগ লাগিছে, তোমাৰ মোৰ কি যায়? লগ লাগি থাকিব দিয়া। সমাজততো সিহঁতি কলুষ কালিমা সানিবলৈ যোৱা নাই, ব্যভিচাৰ কৰিবলৈ যোৱা নাই। No doubt age is a matter, but age does not matter for love and affection.